আপোনাৰ নেমটো এটা আপোনাৰ কেৱল আইডেণ্টিটি নহয়, ইয়াৰ এটা নিজৰ ভাইব্ৰেশ্যন থাকে। নিউমাৰলজি মতে নামৰ প্ৰত্যেকটো লেটাৰৰ এটা নিজৰ এনাৰ্জি থাকে আৰু প্ৰত্যেকটো লেটাৰ এড কৰি পেলাই তাৰ এটা নেম নাম্বাৰ পোৱা যায়। সেই নেম নাম্বাৰটো আপোনাৰ যদি বাৰ্থ নাম্বাৰ লগত এলাইন হয় তেতিয়াহ'লে আপোনাৰ লাইফত অপৰচুনিটিজ আৰু ৰিলেশ্যনশ্বিপ ছাকচেছ ইনফ্লুৱেঞ্চ কৰে। একেটা বস্তু আপোনাৰ বিজনেছ নেমৰ লগতো হয়। বিজনেছ নেমটো যদি আপোনাৰ বাৰ্থ নেমৰ লগত এলাইন হয় তেতিয়াহ'লে আপোনাৰ ক্লায়েণ্ট গ্ৰ'থ আৰু অপৰচুনিটিজ এট্ৰেক্ট কৰে। আৰু যদি এই নাম্বাৰটো ফেভাৰেবল নহয় তেতিয়াহ'লে আপোনাৰ ৰিপিটেড ডিলেজ, ইনকনচিষ্টেঞ্চি আৰু অবষ্টেকলছ আহিব পাৰে। ইয়াৰ উপায়টো চিম্পল, গোটেই নামটো বদলাব নালাগে, ইয়াক লেটাৰ্ছ এড বা ডিলিট কৰি নামটো ফেভাৰেবল কৰিব পাৰি। নামৰ ভাইব্ৰেশ্যনটো আপোনাৰ লগত এলাইন কৰিব পাৰি। আপোনাৰ নাম বা আপোনাৰ বিজনেছ নেম নাম্বাৰে আপোনাক ছাপোৰ্ট কৰি আছে নে আপোনাক হোল্ড বেক কৰি আছে জানিবলৈ কাৰণে এটা মোক DM কৰক, নহ'লে এটা নেম এনালিচিছ বুক কৰক।